বিভিন্ন ধৰণৰ অৰ্কিড প্ৰজাতি আৰু বিভিন্ন ধৰণৰ ফুলৰ টব পাবলৈ আৰু এনেকুৱা লমালমেকৈ লগা আপেল বগৰী, বলসুন্দৰী আদি বগৰীবিলাকৰ পুলি পাবলৈ লগতে বিভিন্ন ধৰণৰ ফল-মূলৰ যেনেকৈ আম, কঁঠাল আদিৰ পুলি পাবলৈ তিনিচুকীয়াৰ ফিলবাৰীৰ কৃষ্ণপুৰৰ শ্যামলী প্লাণ্ট নাৰ্চাৰীলৈ আপোনালোকে আহিব পাৰে। নমস্কাৰ বন্ধু-বান্ধৱসকল, বিচিত্ৰ পৃথিৱীৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আহকচোন আজি এখন নাৰ্চাৰীৰ সৈতে চিনাকি কৰাই দিওঁ আৰু এই নাৰ্চাৰীখনত কি কিনো পোৱা যায় আৰু ক'ত আছে সেয়া সকলোবিলাক সবিশেষ আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমত দেখুৱাব চেষ্টা কৰিছোঁ। বন্ধুসকল, যদিহে আপোনালোকে তিনিচুকীয়া জিলাৰ ভিতৰতে আছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে এই নাৰ্চাৰীলৈ আহিব পাৰে আৰু ইয়াৰ পৰা বিভিন্ন ধৰণৰ ফুলৰ পুলি বা ফল-মূলৰ পুলি আদি কৰি নিব পাৰে। গতিকে আহকচোন আজি এই নাৰ্চাৰীখনত কি কিনো আছে তাকে এবাৰ চাওঁ। এয়া চাওক, ফুলবিলাক ইমান ধুনীয়াকৈ আছে আৰু এইবিলাক আপোনালোকে ঘৰৰ আগত ধুনীয়াকৈ সজাই পৰাই ৰাখিব পাৰে। এয়া চাওক, ইমান ধুনীয়াকৈ ফুল আছে। বন্ধুসকল, ইয়াত বিভিন্ন ধৰণৰ ফুল আছে, ইমানেই ফুল আছে যে কিমান নাম ক'ম আৰু বহুতৰ নামেই নাজানো অৱশ্যে, হ'লেও আপোনালোকক কেমেৰাত দেখুৱাই যাব বিচাৰিছোঁ। আপোনালোকে নিশ্চয় চিনি পাব। কিছুমানৰ নামহে জানো, সেইবিলাক নিশ্চয় আপোনালোকক ক'ম। এইবিলাক চাওক, এইবিলাক ফুল হয়, বিভিন্ন ধৰণৰ ফুল আছে। এইবিলাক চাওক, অৰ্কিড প্ৰজাতি ধুনীয়া ধুনীয়াকৈ সজাই থোৱা আছে। ইয়াৰ দামবিলাক যদি আপোনালোকে জানিব বিচাৰে কল কৰিব। এয়া গোলাপ ফুলৰ পুলি, ইমান ধুনীয়াকৈ আছে চাওক। গুলপীয়া, বগা গোলাপ, সকলো ধৰণৰ গোলাপ ফুল পাব। পাইন পুলিও পাব। এয়া চাওক, ধুনীয়াকৈ ফুলি আছে। এপাহ দুপাহ ফুল ফুলিছে আৰু ইয়াতে কলি লাগি আছে ফুলৰ। বৰ্তমান সময় যিহেতু বতৰ ভাল, বৰষুণৰ ছিজন আহিছে, গতিকে আপোনালোকে যিকোনো ধৰণৰ আজিকালি গছ পুলি ৰুলেই নিশ্চয় 80% বচাৰ চান্স আছে। এয়া চাওক ফুল। ইয়াৰ লগতে আপোনালোকক বিভিন্ন ধৰণৰ গছ পুলিৰ সৈতেও চিনাকি কৰাই দিয়া হ'ব। এইবিলাক হৈছে চন্দনৰ পুলি। এয়া সৰু হৈ আছে কিন্তু চাফাও কৰিব আছে বাৰু। তথাপি কেইদিনমানৰ পিছতেই এইবিলাক ধুনীয়াকৈ চাফা কৰি দিয়া হ'ব আৰু এইবিলাক আপোনালোকে এতিয়াও লৈ যাব পাৰে। এয়া চাওক, আৰু এইবিলাক হৈছে মেহগনি গছৰ পুলি। এয়া চাওক, বহুত বহুত ৰাখি থোৱা আছে। এইবিলাক আপোনালোকে হ'লচেলতো পাই যাব, খুচুৰাকৈ নিওঁ বুলি ক'লেও পাব। বন্ধু-বান্ধৱসকল, যদিহে আপোনালোকে বিশেষকৈ ফিলবাৰীবাসী হয় বা কাকজানবাসী হয় তেতিয়াহ'লে আপোনালোকে আহক আৰু ইয়াৰ পৰা হ'লচেলত বা খুচুৰা দুয়োটাই দি থকা হৈছে। আপোনালোকে এই কণ্টেক্ট নাম্বাৰ যোগাযোগ কৰি আপোনালোকে লৈ যাবহি পাৰে ইয়াৰ পৰাই। ফিলবাৰী কৃষ্ণপুৰ গাঁৱৰ হয়। এয়া চাওক, কৃষ্ণচূড়াৰ এইবিলাক। এয়া হৈছে অমিতা পুলি। অমিতা পুলিও আপোনালোকে লৈ যাব পাৰিব। একেবাৰে তলৰ পৰাই লাগে এইবিলাক অমিতা। তামোল পুলিও এইবিলাক বহুত বহুত তামোল পুলি আছে আৰু ইয়াক বৰ্তমান বেলেগ এটা স্থানত লৈ যোৱা হ'ব, তাত আকৌ ধুনীয়াকৈ ৰখা হ'ব। এয়া চাওক তামোল পুলি, আৰু কিছুদিনৰ পিছত আপোনালোকে তামোল পুলিও ইয়াত পাব, এভেইলেবল হৈ আছে ইয়াত। এয়া চাওক, তামোল পুলি বহুত বহুত আছে। যিমান লাগে সিমান পাব আপোনালোকে, হ'লচেলতো পাই যাব, খুচুৰাকৈও পাব।
আপোনালোকক কাশ্মীৰ আপেল বগৰী লাগেনে নে বলসুন্দৰী বগৰী লাগেনে সেয়া সকলোবিলাক আপোনালোকে ইয়াতে বগৰী পুলিও পাব। এয়া চাওক, খুচুৰা আৰু হ'লচেল দুয়োটাই দি থকা হৈছে বৰ্তমান ইয়াত। এয়া চাওক, এয়া আছে ফুলৰ পুলি। বন্ধু বান্ধৱসকল, আপোনালোকে ইয়াত আহিলেহে গম পাব ইয়াত বিভিন্ন ধৰণৰ গছ পুলি আছে, বিভিন্ন ধৰণৰ ফল মূলৰ পুলি আছে। ভিডিঅ'টো যিহেতু বহুত দীঘলীয়া হৈ যাব আৰু ভিডিঅ'ত সকলোখিনি সামৰি ল'বলৈ অসুবিধা হৈছে, গতিকে আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকক যদিহে পুলিৰ প্ৰয়োজন হৈছে তেতিয়াহ'লে এই কণ্টেক্ট নাম্বাৰত আপোনালোকে কল কৰিব আৰু আপোনালোকে নিজে আহি এবাৰ ইয়াৰ পৰা লৈ যাবহি। বন্ধু বান্ধৱসকল, যদিহে ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।